যিসকল ছাত্ৰ ছাত্ৰীয়ে 2026 বৰ্ষত মেট্ৰিক পৰীক্ষা দিম বুলি ভাবিছা সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে কেইখনমান মোষ্ট ইম্পৰ্টেণ্ট অসমীয়া ৰচনা এই ভিডিঅ'ৰ জৰিয়তে তোমালোকক দিব বিচাৰিছোঁ। এইকেইদিনৰ ভিতৰত যদি তোমালোকে এই ৰচনা কেইখন প্ৰেক্টিছ কৰা তেতিয়াহ'লে ইয়াৰ পৰা তোমালোকে ৰচনা এখন পৰীক্ষাত লিখিব পাৰিবা। গতিকে এতিয়া পলম নকৰি আমি ৰচনা কেইখন চাওঁ আহা। প্ৰথম আছে অসমৰ প্ৰাকৃতিক সম্পদ, দ্বিতীয়তে আছে তুমি ভাল পোৱা এখনি গ্ৰন্থ, তৃতীয়তে আছে ছাত্ৰ ছাত্ৰী আৰু সমাজ সেৱা। এই তিনিওখন ৰচনা 2022 বৰ্ষত আহিছে। গতিকে এই তিনিওখন 2026 বৰ্ষৰ বাবে খুব ইম্পৰ্টেণ্ট হ'ব। গতিকে তোমালোকে ভালদৰে চাবা। নেক্সট আছে অসমৰ নিবনুৱা সমস্যা, নেক্সট আছে দূৰদৰ্শন, তাৰপিছত আছে অসমত কাৰিকৰী শিক্ষা ব্যৱস্থা। এই তিনিওখন ৰচনা 2023 বৰ্ষত আহিছে। গতিকে 26 বৰ্ষৰ বাবেও খুব ইম্পৰ্টেণ্ট হ'ব। তাৰপিছত আছে 7 নম্বৰত তোমাৰ প্ৰিয় গ্ৰন্থ। এই ৰচনাখন 2018, 2021, 2022 আৰু 2024 বৰ্ষতো আহিছে। গতিকে খুব ইম্পৰ্টেণ্ট হ'ব এইখন ৰচনা। নেক্সট অসমৰ পৰ্যটন উদ্যোগ, এইখন আহিছে 2024ত। তাৰপিছত আহিছে বিজ্ঞানৰ অৱদান, এইখনো 2024ত আহিছে। গতিকে এই তিনিওখন ৰচনাও 2026ৰ বাবে খুব দৰকাৰী হ'ব। নেক্সট আছে সমাজ সেৱা আৰু ছাত্ৰ ছাত্ৰী, এইখন আহিছে 2025ত। তাৰপিছত পৰিৱেশ প্ৰদূষণ, এইখনো 2025ত আহিছে। তাৰপিছত আছে ক্ষুদ্ৰ সঞ্চয়, এইখনো 2025ত আহিছে। গতিকে ছাত্ৰ ছাত্ৰীসকল, মই গোটেইখিনি ৰচনা তোমালোকক ভালদৰে সংগ্ৰহ কৰি দি দিছোঁ। গতিকে তোমালোকে ভালদৰে প্ৰেক্টিছ কৰিবা। যদি ভিডিঅ'টি চাই ভাল লাগে তেতিয়াহ'লে ভিডিঅ'টিত লাইক এটা কৰিবা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। গতিকে ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টি ইমানে, আজিলৈ এৰিছোঁ। ধন্যবাদ।